নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ লজিক এণ্ড ফিলচফি নামৰ বিষয়টোৰ দ্বিতীয় খণ্ডৰ চতুৰ্থ অধ্যায় পদৰ ব্যাপ্ততা। এই অধ্যায়টোৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পৰা কেইটামান 1 নম্বৰ আৰু 2 নম্বৰৰ চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰি তোমালোকে যদি আগৰ অধ্যায়কেইটাৰ শ্বৰ্ট কুৱেশ্যনৰ এনচাৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, তৰ্ক বিজ্ঞানসন্মত বচনসমূহৰ ক্ষেত্ৰত উদ্দেশ্য, বিধেয়, সংযোজক আদি অংশসমূহ সদায় স্পষ্ট আৰু ডেছ ৰূপত প্ৰকাশ কৰিব লাগে। ইয়াৰ অপশ্যনটো হ'ব ক্ৰমিক। কুৱেশ্যন নম্বৰ 2, পদৰ ব্যাপ্ততাৰ আলোচ্য বিষয় কি? উত্তৰটো হ'ব পদৰ ব্যাপ্ততাৰ আলোচ্য বিষয় হ'ল এ, ই, আই আৰু ও এই 4টা প্ৰকাৰৰ বচনত ব্যৱহাৰ হোৱা এই উদ্দেশ্য আৰু বিধেয়সমূহৰ পৰিমাণগত দিশৰ আলোচনা। কুৱেশ্যন নম্বৰ 3, ব্যাপ্ত পদ বুলিলে কি বুজা? যেতিয়া এটা পদে ইয়াৰ সমগ্ৰ বাচ্যাৰ্থ বা পৰিমাণ বুজায় তেতিয়া সেই পদটোক ব্যাপ্ত পদ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 4, অব্যাপ্ত পদ বুলিলে কি বুজা? উদাহৰণ দিয়া। উদ্দেশ্য বা বিধেয় কোনো এটা পদে যেতিয়া আংশিক বাচ্যাৰ্থ বা পৰিমাণ সূচায় তেতিয়া পদটোক অব্যাপ্ত বুলি কোৱা হয়। উদাহৰণস্বৰূপে কিছুমান বৃক্ষ হয় চিৰসেউজ। কুৱেশ্যন নম্বৰ 5, এটা অব্যাপ্ত পদে ইয়াৰ আংশিক ডেছ সূচায়, ইয়াৰ আংশিক বাচ্যাৰ্থহে সূচায়। কুৱেশ্যন নম্বৰ 6, সামান্য সদৰ্থক বা এই বচনত উদ্দেশ্য, ব্যাপ্ত, বিধেয়, ডেছ, ইয়াৰ ডেছত হ'ব বা খালী ঠাইত হ'ব অব্যাপ্ত। কুৱেশ্যন নম্বৰ 7, সামান্য নৰ্থক বা ই বচনত উদ্দেশ্য আৰু বিধেয় দুয়োটাই ডেছ, সামান্য নৰ্থক বা ই বচনৰ উদ্দেশ্য আৰু বিধেয় দুয়োটাই ব্যাপ্ত। কুৱেশ্যন নম্বৰ 8, বিশেষ সদৰ্থক বা আই বচনত এটাও পদ ডেছ নহয়, বিশেষ সদৰ্থক বা আই বচনত এটাও পদ ব্যাপ্ত নহয়। কুৱেশ্যন নম্বৰ 9, নৰ্থক বচন এটাৰ বিধেয় পদ সদায় ডেছ হয়, নৰ্থক বচন এটাৰ বিধেয় পদ সদায় ব্যাপ্ত হয়। কুৱেশ্যন নম্বৰ 10, বচন এটা নৰ্থক হ'লে কি পদ ব্যাপ্ত হয়? বচন এটা নৰ্থক হ'লে বিধেয় পদ ব্যাপ্ত হয়। কুৱেশ্যন নম্বৰ 11, কোনো উদ্ভিদ সৰ্বভোজী নহয়, এই বচনটোক দুটা পদ ব্যাপ্ত হয়নে? উত্তৰটো হ'ব হয়। কোনো উদ্ভিদ সৰ্বভোজী নহয়, এই বচনটোৰ দুয়োটা পদ উদ্ভিদ আৰু সৰ্বভোজী ব্যাপ্ত হয়। এইটো ই ধৰণৰ সকলো নহয় বচন, ই ধৰণৰ বচনত বিষয় আৰু বিধেয় দুয়োটা ব্যাপ্ত হয়। কুৱেশ্যন নম্বৰ 12, এটা উদ্দেশ্য পদ ব্যাপ্ত বচনৰ উদাহৰণ দিয়া। এটা উদ্দেশ্য পদ ব্যাপ্ত বচনৰ উদাহৰণ হ'ল সকলো মানুহ হয় মৰণশীল। কুৱেশ্যন নম্বৰ 13, সামান্য বচনৰ উদ্দেশ্য পদৰ সম্পূৰ্ণ বাচ্যাৰ্থ লক্ষণাৰ্থ বিবেচনা কৰা হয়, সামান্য বচনত উদ্দেশ্য পদৰ সম্পূৰ্ণ বাচ্যাৰ্থ বিবেচনা কৰা হয়। প্ৰশ্ন নম্বৰ 14, সামান্য বচনত কেৱল উদ্দেশ্য পদেই ব্যাপ্ত, এই উক্তিটো সত্যনে? নহয় যদি উদাহৰণসহ বুজাই দিয়া। সামান্য বচনত কেৱল উদ্দেশ্য পদেই ব্যপ্ত, এই উক্তিটো সম্পূৰ্ণভাৱে সত্য নহয়, কাৰণ সামান্য সদৰ্থক বচন অকল উদ্দেশ্য বা ব্যপ্ত হ'লেও সামান্য নৰ্থক বচনত উদ্দেশ্য, বিধেয় দুয়োটাই পদ ব্যপ্ত হয়। উদাহৰণস্বৰূপে কোনো মানুহ নহয় পূৰ্ণ, ইয়াত উদ্দেশ্য পদৰ আগত সকলো ব্যৱহাৰ কৰি আমি ক'ব পাৰোঁ যে সকলো মানুহ নহয় পূৰ্ণ, আৰু যেতিয়া উদ্দেশ্য পদ ব্যপ্ত হয় আকৌ আমি বচনটোত উদ্দেশ্য আৰু বিধেয় পদৰ সাল সলনি কৰি সকলো পূৰ্ণ ব্যক্তি নহয় মানুহ বুলি ক'ব পাৰোঁ, আৰু তেতিয়া পূৰ্ণ ব্যক্তি পদটো ব্যপ্ত হ'ব পাৰে। সেয়েহে সামান্য নৰ্থক বচনৰ বিধেয় ব্যক্তি উদ্দেশ্যত মিলিত হয়। কুৱেশ্যন নম্বৰ 15, এটা নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত এই বচনত কেৱল উদ্দেশ্য ব্যপ্ত হয়নে? নহয় যদি কিয়? এটা নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত এই বচনত দুয়োটা পদেই নিৰ্দিষ্ট বিশিষ্ট পদ, আৰু এই প্ৰকাৰৰ বচনত উদ্দেশ্য আৰু বিধেয় সমব্যাপক, সেইকাৰণে এই প্ৰকাৰৰ এই বচনবোৰতেই মাত্ৰ উদ্দেশ্য আৰু বিধেয় দুয়োটাই ব্যপ্ত, যেনে সকলো মানুহ হয়
বুদ্ধিবৃত্তি সম্পন্ন প্ৰাণী। কুৱেশ্যন নম্বৰ 16 উদ্দেশ্য পদ ব্যপ্ত হয় সাৰ্বিক বিশেষ বচনত। উদ্দেশ্য পদ ব্যপ্ত হয় সাৰ্বিক বচনত। কুৱেশ্যন নম্বৰ 17 এটা বচনৰ উদ্দেশ্যৰ পৰিমাণ কিহৰ দ্বাৰা নিৰ্ণয় কৰা হয়? এটা বচনৰ উদ্দেশ্যৰ পৰিমাণ বাচ্যাৰ্থৰ দ্বাৰা নিৰ্ণয় কৰা হয়।